প্ৰথমতে ক'ব লাগিব যে অনুকম্পামূলক নিযুক্তিৰ বাবে বছৰ বছৰ ধৰি যিসকল লোক বা যিসকল লোকৰ আত্মীয়ই চৰকাৰৰ বৰ্গত আবেদন কৰি থৈছে তেওঁলোকৰ বাবে এটা সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ৰায়দানে। আৰু এই ৰায়দানৰ পিছতে এতিয়া অনুকম্পামূলক নিযুক্তিৰ বাট মুকলি হ'ল। ইয়াৰ পূৰ্বে 2017 পিছত 2017 পৰা বৰ্তমান সময়লৈকে ৰাজ্য চৰকাৰে অনুকম্পামূলক নিযুক্তি সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে। ইয়াৰ পৰিৱৰ্তে 2017 বৰ্ষৰ পিছত যিসকল চৰকাৰী কৰ্মচাৰী মৃত্যু হয় তেওঁলোকৰ নিকটাত্মীয় বা তেওঁলোকৰ পৰিয়ালক অনুকম্পামূলক দৰমহা প্ৰদান কৰা হৈছিল। যিজন চৰকাৰী কৰ্মচাৰী মৃত্যু ঘটিছিল সেই লোকজনৰ চাকৰি অৱসৰৰ সময়সীমালৈকে যিমান দিন থাকে সেই কালছোৱাত তেওঁলোকক অনুকম্পামূলক দৰমহা প্ৰদান কৰা হৈছিল, কিন্তু তেওঁলোকৰ নিকটাত্মীয়ক নিযুক্তি দিয়া হোৱা নাছিল। ইয়াৰ বিপৰীতে কিন্তু 2017 পূৰ্বে যিসকল চৰকাৰী কৰ্মচাৰী চাকৰি কালছোৱাত মৃত্যুবৰণ কৰিছিল তেওঁলোকৰ পৰিয়ালৰ আত্মীয়ক অনুকম্পামূলক চাকৰি প্ৰদান কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে 2024 বৰ্ষৰ 18 ডিচেম্বৰত ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগে এক জাননী জাৰি কৰে আৰু এই জাননীযোগে 2017 পূৰ্বেও যিসকল লোক আছে বা আবেদন কৰি থৈছে অনুকম্পামূলক চাকৰিৰ বাবে সেই সকলো নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি থৈ দিয়ে। একপাৰ ক'বলৈ গ'লে ৰাজ্য চৰকাৰৰ মুঠ কৰ্মচাৰী 5% কৰ্মচাৰী পদ সংৰক্ষণ ৰখা হয় অনুকম্পামূলক নিযুক্তিৰ বাবে আৰু এই পদৰ সংখ্যা প্ৰায় 22,000তকৈ অধিক। কিন্তু 2024 বৰ্ষত যিহেতু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে এক জাননী জাৰি কৰে আৰু অনুকম্পামূলক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি থৈ দিয়ে, তাৰ ফলতে গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰায় কেইবাখনো লেখ আবেদন হয়, 80খনৰো অধিক লেখ আবেদন হয়। আৰু এই লেখ আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশনা প্ৰদান কৰে যে যিগৰাকী লোক বা তেওঁলোকৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন জনাইছে, 80গৰাকীতকৈ অধিক লোকে লেখ আবেদন জনাইছে, এই গোটেই কেইজন লোককে অনুকম্পামূলক নিযুক্তি দিব লাগিব বুলি ৰাজ্য চৰকাৰে নিৰ্দেশনা প্ৰদান কৰিছে। আৰু লগতে ৰাজ্য চৰকাৰে এই নিৰ্দেশনাও দিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যি ৰায়দান দিয়ে এই ৰায়দান যাতে 6 মাহৰ ভিতৰত কাৰ্যকৰী কৰা হয়, অৰ্থাৎ 80গৰাকীও অধিক লোকক যাতে 6 মাহৰ ভিতৰত অনুকম্পামূলক যাতে নিযুক্তি প্ৰদান কৰা হয় তাৰ বাবে চৰকাৰলৈ নিৰ্দেশনা প্ৰদান কৰিছে। আৰু গতিকে এই কথাটো এই মতে ক'ব লাগিব যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে যিসকল লোকে চৰকাৰৰ দিছপুৰত ফাইল পেলাই থৈছে অনুকম্পামূলক নিযুক্তিৰ বাবে সেই সকলোৰো হয়তো বাট মুকলিৰ সম্ভাৱনা হোৱাৰ প্ৰশস্ত হৈ পৰিছে, যদিহে তেওঁলোকে এই ৰাজ্য চৰকাৰে এইগৰাকী